এফালে জুবিন গাৰ্গ অবিহনে আজি 23টা দিন পাৰ কৰিলে ৰাজ্যবাসী জুবিন গাৰ্গক আমি গানৰ মাজেৰে জীয়াই ৰাখিব লাগিব তেওঁৰ কৰ্মৰ তেওঁৰ সৃষ্টিৰাজিৰ মাজেৰে জীয়াই ৰাখিব লাগিব জুবিন গাৰ্গে ন্যায় পাবই লাগিব নলবাৰীতে মন্তব্য সংগীত শিল্পী দীপক দাসৰ জুবিনৰ এটা সময় খুব ঘনিষ্ঠ বন্ধু একেলগে বহুকেইটা কাম কৰিছে দীপক দাসৰ সৈতে হয়তো সমগ্ৰ অসমে চিনি নাপাব পাৰে কিন্তু দীপক দাসৰ গায়কী আৰু তেওঁৰ কণ্ঠস্বৰ খুবেই সুন্দৰ আৰু এই সন্দৰ্ভত আমাৰ নলবাৰী সাংবাদিক চন্দন শৰ্মাৰ এক প্ৰতিবেদন আগবঢ়াই এতিয়াৰ বাতৰিৰ পৰা বিদায় লৈছে এতিয়া জুবিনদাৰ সংগীত কিন্তু আমাৰ মাজত নাই হিয়াৰ আমুঠু গৰাকী আৰু দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত জুবিনদাৰ সংগীত দেখিবলৈ পোৱা গৈছে যি জুবিনদাৰ বন্ধু দীপক দাসৰ এই মুহূৰ্তত দীপক দাসে যি জুবিনদাৰ সংগীত এনেধৰণে পৰিৱেশন কৰি আছে আৰু দীপক দাৰ সংগ দিছে তেওঁৰ একমাত্ৰ পুত্ৰ জুবিনে আৰু জুবিনক এনেধৰণে জুবিন গাৰ্গে আমাৰ হিয়াৰ আমুঠু গৰাকীয়ে এনেধৰণে এটা তেওঁ উপহাৰ দিছিলে যি এই মুহূৰ্তত দেখাইছোঁ এয়া হৈছে দীপক দাৰ একমাত্ৰ পুত্ৰ আৰু জুবিন গাৰ্গে এনেধৰণে জুবিনক উপহাৰ দিছিলে এই উপহাৰটো ইতিমধ্যে সহযোগী দেখাইছে আৰু আমি দীপক দাৰ ওচৰলৈ যাম ইতিমধ্যে যিহেতু মই দীপক দাৰ ষ্টুডিঅ'ত আছোঁ এই মুহূৰ্তত দীপক দাৰ ষ্টুডিঅ'ত আছোঁ আৰু দীপক দাৰ ওচৰলৈ যাম যিহেতু এই মুহূৰ্তত জুবিন গাৰ্গৰ সংগীতৰ এনেধৰণে লহৰ উঠা দেখিবলৈ পোৱা গৈছে আৰু মই কৈছোঁৱে জুবিন দা আমাৰ মাজত নাই যদিও জুবিন দাক সংগীতৰ মাজেৰে আমি জুবিন দাক জীয়াই ৰাখিব লাগিব এই মুহূৰ্তত দীপক দাৰ ওচৰলৈ আহিছোঁ যিহেতু দীপক দাৰ বন্ধু আছিলে জুবিন গাৰ্গ আৰু জুবিন গাৰ্গ সম্বন্ধে আজি কিছু কথা পাতিম যিহেতু জুবিন দাই ন্যায় পাব লাগে সমগ্ৰ অসমবাসীয়ে সমগ্ৰ বিশ্ববাসীয়ে জুবিন দাৰ ন্যায় পোৱাটো বিচাৰিছে দীপক দাৰ ওচৰলৈ আহিছোঁ দীপক দা দেখিবলৈ পোৱা গৈছে আপুনি জুবিন দাৰ বন্ধু আছিলে বৰ্তমান ন্যায়ৰ অপেক্ষাত আমি জুবিন দাই ন্যায় পাব লাগে নিশ্চয় পাব লাগে আজিতো 23 নম্বৰ দিন আজি 23 দিন হৈ গ'ল কিন্তু ন্যায়ৰ নামত তোমালোকে চবেই দেখিছে আমি দেখিয়ে আছোঁ বা ছ'চিয়েল মিডিয়াত যিবিলাক পাই আছোঁ এতিয়া আটাইতকৈ ডাঙৰ কথা ন্যায়টো কেনেদৰে হ'ব কিদৰে হ'ব আমিও তাৰ অপেক্ষাত আৰু ন্যায় নোহোৱালৈকে কোনেও কিন্তু শান্তিত থাকিব নোৱাৰে আৰু নাথাকেও ন্যায় পাবই লাগিব এই মানে সঠিক এটা ন্যায় লাগে সঠিক তদন্ত হ'ব লাগে আৰু দোষীয়ে শাস্তি পাব লাগে আৰু এতিয়াতো ওলাই আছে কথাবিলাক হয়ে সেয়াই আৰু আপুনি জুবিন দাক নিচেই ওচৰৰ পৰা পাইছিলে বহু কথাই আছে বহু কথাই কিছু কথা পাতিম আজি আমি জুবিন দাৰ সৈতে আৰু জুবিন দাৰ খবৰটো যিদিনা পাইছিলে আপোনাক আমি ফোন কৰিছিলোঁ আপুনি শোকত ম্ৰিয়মান হৈ পৰিছিলে সেইদিনা আপুনি আমাৰ সৈতে কথা পাতিব পৰা নাছিলে জুবিন দাক কেনেধৰণে পাইছিলে দাদা কওকচোন মই তেতিয়া ময়ো কলেজীয়া ষ্টুডেণ্ট আছিলোঁ মই নলবাৰী কলেজৰ পৰা মানে কালচাৰেল ছেক্ৰেটাৰী আছিলোঁ মই টীম এটা লৈ গৈছোঁ তেতিয়া সেই মানে গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰথম দেখা তেতিয়া নাজানো আৰু কিন্তু দেখিয়ে গম পাইছোঁ মানে ছামথিং ডিফাৰেণ্ট মানে বেলেগতকৈ অলপ বেলেগ খুব এটা ভাল মানে পাশ্চাত্য সংগীত প্ৰতিযোগিতাত তেওঁ অংশগ্ৰহণ কৰিছিলে তেতিয়া তেওঁ গ'ল্ড মেডেল পাইছিল তেতিয়া নাজানো নাম চাম পিছত অনুসন্ধান কৰি গম পালোঁ আৰু মানে বিবৰুৱাৰ ষ্টুডেণ্ট জুবিন বৰঠাকুৰ আছিলে সেইখিনিয়ে চিনাকি তাৰপিছত 1992ত ওচৰৰ পৰা লগ পালোঁ 1990 মনের কথা প্রেম কি শুধু ব্যথা উত্তর বাজো মেলে না